জনপ্ৰতিনিধি হৈ যিটো ৰাজ্যৰ সেৱাত যিটো সদায় ব্যস্ত থকা যে সকলো মন্ত্ৰী আজিৰ দিনটোত দেখা গৈছে নিজৰ নিজৰ পৰিয়ালৰ সদস্যসকলৰ সৈতে সময় কটাব বাবে ইয়াত উপস্থিত হৈছে যে কেবিনেট মন্ত্ৰী যিটো ইউ.জি. ব্ৰহ্ম ইতিমধ্যে তেওঁ নিজৰ পিতৃক সেৱা আগবঢ়াৰ লগতে ইতিমধ্যে এই মুহূৰ্তত খাদ্য খোৱা যিটো পৰিলক্ষিত হৈছে ইয়াৰ এটা অতি যি প্ৰশংসনীয় যে ক'ব লাগিব যে আজি নিজৰ পৰিয়ালৰ সদস্যসকলৰ সৈতে সময় কটাবলৈ আহিছে যে খাদ্য খুৱাইছে নিজৰ পিতৃক এনেকৈ প্ৰথমতে আৰণাই সম্বোধন জনোৱাৰ পিছতে এনেকৈ খাদ্য খোৱা পৰিলক্ষিত হৈছে মই পোনে পোনে মই ছাৰৰ পৰা কিছু কথা জানিবলৈ প্ৰয়াস কৰিম যে তেওঁ যিটো আজিৰ দিনটোত যিটো নিজৰ পৰিয়ালত সময় কটাবলৈ আহিছে যে এই মুহূৰ্তত তেওঁ নিজৰ পিতৃক যিটো খাদ্য খোৱা পৰিলক্ষিত ছাৰ আপুনি সদায় ব্যস্ত থাকে কিন্তু নিজৰ পৰিয়ালত সময় দিব নোৱাৰে কিন্তু আজি বিশেষ দিনটো আপুনি আহিছে নাই আজি যিটো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কৰ্মচাৰীসকলৰ কাৰণেও এই 4 দিনটো পিতৃ মাতৃৰ সেৱাৰ কাৰণে ছুটি দিছে আৰু মন্ত্ৰীসকলকো অনুৰোধ জনাইছিল যে এটা দিনত পিতৃ মাতৃক সেৱা কৰিবৰ কাৰণে যাব লাগে মই আহি থাকোঁ ঠিকেই মাহত এবাৰ বা 2 মাহত এবাৰ এনেকৈ আহি থাকোঁ মই দেউতা আজি অলপ বেমাৰী অৱস্থাত আছে আৰু তেওঁক মই ফুৰিবলৈ লৈ যাব নোৱাৰোঁ তথাপিও আজি ঘৰত সি আছে খাই বৈ মোৰ ডাঙৰ ককাই আছে তেওঁলোকে চাই আছে তো আজিৰ দিনত মই বিশেষভাৱে মুখ্যমন্ত্ৰী যিটো চবকে আহ্বান দিছে ময়ো আহিছোঁ নিজৰ পিতৃক চাবৰ কাৰণে আৰু সেৱা কৰাৰ এটা সুযোগ দিছে আৰু লগতে আজি তেওঁ প্ৰায় মানে 85 বছৰ পাৰ হৈ গ'ল মানে তেওঁৰ জন্মদিনটো কোনেও সঠিকভাৱে ক'ব নোৱাৰে কাৰণ গাঁৱত আটাইতকৈ বৃদ্ধ ব্যক্তি হিচাপেও তেওঁহে আছে এতিয়া তেওঁৰ সমসাময়িক বয়সৰ ব্যক্তি আজি এই গাঁৱত নাই কিন্তু যি ডিচিপ্লিন যি এটা ষ্ট্ৰিক্টনেছ এই পৰিয়ালটো চলাই আহিলে আৰু আমাক মানুহ কৰিলে চবকে মানুহ কৰিছে আৰু তেওঁৰ দৰে মানে নিদৰ্শন মানে এক্সাম্পলটো খুব বিৰল তো আজি সেইকাৰণে মই ভাল পাইছোঁ যে তেওঁ বেমাৰী অৱস্থাত আছে যদিও মোৰ নিজ হাতেৰে মই ভাত খুৱাই আছোঁ আৰু আজি দিনটো তেওঁৰ লগতে কটাম মই আজি ধন্যবাদ এয়া আছিল মন্ত্ৰী ইউ.জি. ব্ৰহ্ম ছাৰ ইতিমধ্যে তেওঁ গুৰুত্বপূৰ্ণ কথা যিটো প্ৰকাশ কৰিলে যে এইখন গাঁৱৰ ইউ.জি. ব্ৰহ্ম ছাৰৰ গাঁৱত আটাইতকৈ বৃদ্ধ ব্যক্তি হ'ল তেখেতৰ পিতৃ ইতিমধ্যে প্ৰকাশ কৰিলে যে আজি দিনটোত যিটো অসমৰ যিটো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিয়া যিটো নিৰ্দেশনা অনুসৰি সকলো কৰ্মচাৰীসকলক নিজৰ ঘৰৰ পৰিয়ালতো সময় কটোৱা সমান্তৰালকৈ মন্ত্ৰীসকলকো যেনেকৈ নিৰ্দেশনা জাৰি কৰিছিলে সেই মৰ্মে তেওঁ যি ইউ.জি. ব্ৰহ্ম ছাৰৰ নেতৃত্বৰ এই কোকৰাঝাৰ বাটাবাৰী গাঁৱত তেওঁ আজিৰ দিনটোত নিজৰ পিতৃক সেৱা আগবঢ়াৰ লগতে এনেকৈ নিজৰ ঘৰৰ পৰিয়ালৰ সকলৰ সৈতে সময় কটাবৰ বাবে ইয়ালৈ উপস্থিত হৈছে এই মুহূৰ্তত